এই ধৰণে উপলুঙা কৰাটো উচিত নহয়। মই মৰগীয়া বানচক লৈ উত্তাল সদন। অনুৰোধ কৰিম যে আমি পুৰণি পেঞ্চন নীতি আৰু মৰগীয়া বানচক লৈ তাচ্ছিল্য অখিল গগৈৰ। জানুৱাৰী মাহৰ পৰা দিব লাগে। সদনক উপলুঙা কৰাৰ বাবে অখিলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জয়ন্ত মল্ল বৰুৱাৰ। দীৰ্ঘদিনে ৰাজ্যত বিতৰ্কৰ সৃষ্টি হোৱা OPS আৰু NPSক লৈ মঙলবাৰে উত্তাল হৈ পৰে সদন। বহুত কষ্ট কৰে তেওঁলোকক। সদনৰ প্ৰশ্নোত্তৰ কালত বিৰোধী বিধায়ক জাকিৰ হুছেইন সিকদাৰে প্ৰশ্ন কৰিছিল বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। উচ্চতম ন্যায়ালয়ৰ কৰ্মচাৰীৰ নিচিনাকৈ জুনৰ পৰিৱৰ্তে জানুৱাৰী মাহৰ পৰা দিয়া হোৱা নাই কিয়? কেন্দ্ৰীয় চৰকাৰে এটা সুবিধা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে সুবিধা পাব জানুৱাৰীৰ পৰা। সেই ক্ষেত্ৰত অসমৰ কৰ্মচাৰীসকলে কিয় জুন মাহলৈ গ'ল, জানুৱাৰীৰ পৰা কিয় সুবিধা লাভ নকৰিলে, মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছো। তথ্যখিনি অহাৰ লগে লগে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই প্ৰশ্নৰ উত্তৰ দি থকা সময়তে মাজত জঁপিয়াই পৰে বিধায়ক অখিল গগৈ। পুৰণি পেঞ্চন নীতি আৰু মৰগীয়া বানচক লৈ সদনত তাচ্ছিল্যমূলক মন্তব্য অখিল গগৈৰ। 1 জানুৱাৰীৰ পৰা চৰকাৰী কৰ্মচাৰীক 60% মৰগীয়া বানচ দাবীৰে উত্তাল কৰে সদন। মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিবৰ কাৰণে কৰ্মচাৰীসকলে বহুত কষ্ট কৰে, তেওঁলোকক দিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আৰু OPS এইটো ফাঁকিবাজি মাৰিছে ইয়াতে যে 1 ফেব্ৰুৱাৰী 2005 আগৰখিনিক দিব, আগৰখিনি এনে পায়েই, তাৰ কাৰণে আকৌ ছাৰ্ভে টাৰ্ভে কৰাৰ দৰকাৰ নাই। এইবিলাক মিছা কথা লিখি এনে কাগজখন নষ্ট কৰিছে। তো এতিয়া ক্লিয়াৰলি ক'ব লাগে যে অসমত আমাৰ কৰ্মচাৰীসকলৰ কাৰণে OPS পুনৰ আৰম্ভ কৰিব নে নকৰে। আমাক NPS নালাগে, OPS লাগে, কৰিব নে নকৰে। এনে তাচ্ছিল্য কৰাৰ লগে লগে সদনতে অখিলক কটাক্ষ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সদনক উপলুঙা কৰাৰ বাবে ভগৱানে অখিল গগৈক সুমতি দিয়াৰ কামনা বিত্তমন্ত্ৰীৰ। আমি তথ্য কেতিয়াও ভুল তথ্য নিদিওঁ, আৰু ভুল তথ্য যদি দিওঁ তাৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা আছে, আপুনি সেই ব্যৱস্থালৈ যাব। কিন্তু বিধানসভাৰ মজিয়াখনক এনেকেদৰে উপলুঙা টাইপ কথা নক'ব। আৰু মই ভাবোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, এইবিলাকৰ যাতে সুমতি আহে, কাৰণ এতিয়া যি পৰিৱেশ দেখিছোঁ ভগৱানে সুমতি দিয়াৰ বাহিৰে আৰু মই একো দেখা নাই। বাজেট অধিৱেশনৰ আৰম্ভণিৰ পৰা গোহালিৰ দৰে পৰিৱেশ কৰাৰ বাবে অখিল গগৈৰ বিৰুদ্ধে অধ্যক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। মাননীয় অধ্যক্ষ মহোদয়, এই ধৰণৰ সদনক একেবাৰে এখন গোহালি সদৃশ পৰিৱেশ কৰা যি পৰিৱেশ কৰে, এই পৰিৱেশৰ কাৰণে তেখেতক এটা কঠোৰ ব্যৱস্থা ল'ব লাগে। যি দিব লাগে আমি দিম, আপোনাৰ কাৰণে নহয়, আমি চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে দিম। জানুৱাৰী মাহৰ পৰা দিব লাগে। উল্লেখযোগ্য যে কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰে 2005 বৰ্ষৰ ভিতৰৰ কৰ্মচাৰীক OPS প্ৰদান কৰাৰ বিপৰীতে 2006 চনৰ পৰা কৰ্মচাৰীক প্ৰদান কৰি আহিছে NPS। কেমেৰাত অঞ্জন আৰু সঞ্জয়ৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।